নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত ভয়ংকৰ বানপানী। ৰাজ্যৰ মুঠ 6খন জিলাৰ 96খন গাঁও বানপানীৰ কবলত। আৰু এই জিলাকেইখনৰ 22,124 জন লোক বানত আক্ৰান্ত। স্থাপন কৰা হৈছে 6টাকৈ সাহায্য বিতৰণ কেন্দ্ৰ। আৰু বিগত 24 ঘণ্টাত ধেমাজিৰ বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। ধেমাজিৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। উদ্ধাৰ অভিযান আৰু সাহায্য আদিৰ বিষয়ে সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে। আৰু এই সন্দৰ্ভত ভাৰত চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ। 1 আগষ্টৰ পৰা নতুন ৰূপত লাভ কৰিব ৰেচনৰ সামগ্ৰী। চাউল, দাইল, নিমখ সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ জৰিয়তে। লগতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীও পাব ধন। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 1 আগষ্টৰ পৰা সম্পূৰ্ণ নতুন ৰূপৰে লাভ কৰিব ৰেচন। লাভ কৰিব অৰুণোদয় আঁচনিৰো ধন। দাইল, চেনি, নিমখৰ লগতে লাভ কৰিব বিনামূলীয়া চাউল। আগষ্টৰ প্ৰথম মাহৰ পৰাই লাভ কৰিব অৰুণোদয় আঁচনি। নিযুত মইনা, নিযুত বাবু আঁচনি লাভ কৰিব আগষ্টৰ পৰা। সেয়ে 30 জুনৰ পূৰ্বে সম্পন্ন কৰক আপোনাৰ ৰেচনৰ KYC। 1 আগষ্টৰ পৰা চাউল, দাইল, চেনিৰ লগতে লাভ কৰিব আপোনালোকে নিমখ, মিঠাতেলো। পৰৱৰ্তী খবৰ, ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপালে। ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰে এক উচ্চস্তৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। চৰকাৰী সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি এই অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত সৈয়দ আতা হাছমাইন উপস্থিত থাকিব। যোৱা সপ্তাহত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজিস্কিয়ানে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ আমন্ত্ৰণ জনাইছিল। উল্লেখযোগ্য যে অহা 4 জুলাইৰ পৰা এই অন্ত্যেষ্টিক্ৰিয়াৰ ধৰ্মীয় ৰীতি নীতিসমূহ আৰম্ভ হ'ব। আৰু 9 জুলাইত উত্তৰ পূব ইৰাণৰ পবিত্ৰ চহৰ মাছাহাদত তেওঁৰ মৃতদেহ সমাধিস্থ কৰাৰ পিছত ইয়াৰ সমাপ্তি ঘটিব। আৰু খামেইনিৰ জন্ম এই মাছাহাদ চহৰতে হৈছিল। উল্লেখযোগ্য যে যোৱা ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই চলোৱা বিমান আক্ৰমণৰ প্ৰথম দিনটোতেই 86 বছৰীয়া খামেইনি নিহত হৈছিল। তেওঁ সুদীৰ্ঘ 34 বছৰ ধৰি ইছলামিক ৰিপাব্লিক ইৰাণৰ সৰ্বোচ্চ নেতা হিচাপে দেশখন পৰিচালনা কৰি আছিল। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে জনোৱা মতে অন্ত্যেষ্টিক্ৰিয়াৰ কাৰ্যসূচীত 7 জুলাইত তেহৰাণৰ দক্ষিণে থকা আন এখন পবিত্ৰ চহৰ কোমতো বিশেষ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হ'ব। খামেইনিৰ মৃত্যুৰ পিছৰ পৰা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ তাৰিখক লৈ বহুত জল্পনা কল্পনা চলি আছিল। ইছলামিক নিয়ম অনুসৰি মৃতদেহ যিমান পাৰি সোনকালে সমাধিস্থ কৰিব লাগে যদিও যুদ্ধৰ পৰিস্থিতিৰ বাবে এই ক্ষেত্ৰত কিছু ৰেহাই দিয়া হৈছে। এই অন্ত্যেষ্টিক্ৰিয়াত তেহৰাণ, মাছাহাদ আৰু কম চহৰত প্ৰায় 2 কোটি শোকাকুল জনসাধাৰণ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফকে ধৰি বহুতো আন্তঃৰাষ্ট্ৰীয় নেতাও ইয়াত উপস্থিত থকাৰ কথা আছে। যদিহে এই জনসমাগম সঁচাকৈয়ে হয় তেন্তে ই 1989 চনত ইৰাণৰ প্ৰতিষ্ঠাপক আয়াতুল্লাহ ৰুহুল্লাহ খামেইনিৰ অন্ত্যেষ্টিক্ৰিয়াত হোৱা 1 কোটি লোকৰ সমাৱেশকো চেৰ পেলাব। আনহাতে খামেইনিৰ 56 বছৰীয়া পুত্ৰ মোস্তফা হোসেইনি খামেইনি যোৱা 8 মাৰ্চৰ পৰা ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। কিন্তু তেওঁৰ স্বাস্থ্য আৰু বৰ্তমানৰ স্থিতি সম্পৰ্কে আমেৰিকাৰ এক শীৰ্ষ বিষয়াই বিভিন্ন দাবী কৰিছে আৰু তেওঁ কমাত থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে। ইফালে দীৰ্ঘদিনীয়া সংঘাতৰ অন্ত পেলাই শেহতীয়াকৈ ইৰাণ আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি সম্পন্ন হৈছে। আৰু ছুইজাৰলেণ্ডত দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী শান্তি আলোচনা বৰ্তমানো চলি আছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক।
আৰু নতুনৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যদি আপোনাৰ সন্তান নাই তেন্তে দিনত 3বাৰকৈ লওক মিয়াৰ নাম। মিয়াৰ নাম ল'লেই এসপ্তাহৰ ভিতৰত সন্তানৰ সুখ অনুভৱ কৰিব। মহিলাসকলক উদ্দেশ্যি এই অশ্লীল মন্তব্য ইউনুছ তামুলীৰ। যদি আপোনাৰ সন্তান নাই তেন্তে দিনত 3বাৰকৈ লওক মিয়াৰ নাম। মহিলাসকলক উদ্দেশ্যি এইবাৰ অশ্লীল মন্তব্য ইউনুছ তামুলীৰ। ইউনুছ তামুলীৰ ঊৰ্ধ্বতালি। সন্তান নথকাসকলক পুৱা গধূলি মিয়াৰ নাম ল'বলৈ পৰামৰ্শ। মিয়াৰ নাম ল'লেই এসপ্তাহৰ ভিতৰত সন্তানৰ সুখ অনুভৱ কৰিব। সামাজিক মাধ্যমত এই আপত্তিজনক পোষ্ট ইউনুছ তামুলীৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুখলধাৰ বৰষুণ অহাৰ সম্ভাৱনা। ঠায়ে ঠায়ে জটিল বান পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৃষ্টিপাতৰ আগজাননী। এই সন্দৰ্ভত ৰাজ্যৰ 4খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি। জিলাকেইখন হৈছে ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ। এই জিলাকেইখনত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। লগতে ধুবুৰী জিলাৰ বাবেও জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আৰু ৰাজ্যৰ 20খন জিলাৰ বাবে জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট। আগন্তুক 3 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী। জনতাক প্ৰতিটো মুহূৰ্তত সজাগ সচেতন হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, কোটি কোটি টকাৰ ঠগবাজৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ ঋষিৰাজৰ পত্নী। অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা দেখাই বহিৰ্ৰাজ্যত ঠগবাজেৰে কোটি কোটি টকা সৰলকি কৰা ঋষিৰাজ বৰকটকী বৰ্তমান অৰুণাচল আৰক্ষীৰ জিম্মাত। আৰু ঋষিৰাজৰ পিছত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ঋষিৰাজৰ পত্নীক। অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘনিষ্ঠতা দেখাই বহিৰ্ৰাজ্যত ঠগবাজেৰে কোটি কোটি টকা সৰলকি কৰা ঋষিৰাজ বৰকটকী এতিয়া অৰুণাচল আৰক্ষীৰ জিম্মাত। তদন্ত যিমানেই আগবাঢ়িছে সিমানেই ঋষিৰ দুৰ্নীতি আৰু ঠগবাজৰ ন কাহিনী পোহৰলৈ আহিছে। এইবাৰ এই ঠগবাজৰ গোচৰত গ্ৰেপ্তাৰ হ'ল ঋষিৰাজৰ পত্নীও। গুৱাহাটীৰ জুৰুড স্থিত স্পেনিছ গাৰ্ডেনৰ পৰা ঋষিৰাজৰ পত্নী শ্ৰুতি বৰকটকীক গ্ৰেপ্তাৰ কৰে অৰুণাচল আৰক্ষীয়ে। পত্নীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ হৈছে বিত্তীয় ঠগবাজিৰ লগত জড়িত ঋষিৰ অৰুণাচলৰ ভুৱা ফাৰ্মৰ স্বত্বাধিকাৰী আছিল ঋষিৰ পত্নী, যাৰ অভিযোগত এই সমগ্ৰ কাণ্ডৰ সৈতে পত্নীও জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে শ্ৰুতিক। উল্লেখযোগ্য যে অৰুণাচলৰ ব্যৱসায়ীৰ পৰা ঠগবাজি কৰি 34 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ ঋষিৰাজৰ বিৰুদ্ধে। এই সমগ্ৰ ঘটনাক লৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে অৰুণাচল আৰক্ষীৰ অতি কঠোৰ বুলি জনা এগৰাকী আৰক্ষী বিষয়াই। পৰৱৰ্তী খবৰ, কৰাচী আক্ৰমণৰ প্ৰতিশোধ ল'লে পাকিস্তানে। মাজনিশা আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। এই ঘটনাত 29জন লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে শতাধিক লোক। কৰাচীৰ সিন্ধ ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত শনিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছিল 4জন পাকিস্তানী সেনা জোৱান। আৰু তাৰ 24 ঘণ্টা নহওঁতেই দেওবাৰে মাজনিশা পাকিস্তানে আফগানিস্তানত বিমান আক্ৰমণ চলায়। এই পৰ্যন্ত এই ঘটনাত 29জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু শতাধিক লোক আহত হৈছে এই ঘটনাত। অৱশ্যে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফৰ চৰকাৰে নিহত আটাইকেইজন উগ্ৰপন্থী বুলি দাবী কৰিছে। সংশ্লিষ্ট মহলৰ একাংশই ধাৰণা কৰে যে এই কাণ্ডই পাকিস্তান আৰু আফগান সীমান্তত পুনৰ উত্তেজনাৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। আজি অৰ্থাৎ সোমবাৰে গুৱাহাটীত সোণৰ দাম কিমান হৈছে চাওঁ আহক। মানি কণ্ট্ৰলৰ প্ৰতিবেদন অনুসৰি সোমবাৰে 22 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত 13,023 টকা হৈছে আৰু 24 কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত 14,217 টকা হৈছে। কালি দেওবাৰতকৈ আজি সোমবাৰে 22 কেৰেট সোণত প্ৰতি গ্ৰামত
112 টকা হ্ৰাস পোৱাৰ বিপৰীতে 24 কেৰেট সোণতো প্ৰতি গ্ৰামত 122 টকাকৈ হ্ৰাস পাইছে।